বহুদিনৰ মূৰত আমি এটা ৰাস্তা পাইছো, কিন্তু ঠিকাদাৰ আৰু অফিচে বহুত ঘাটিয়া কাম কৰিছে। বৰনদী ঝাৰৰ আৰু নামখলা পথত ব্যাপক দুৰ্নীতিৰ অভিযোগ। বহু বছৰৰ মূৰত আমি আমাৰ গাঁৱত এটা ৰাস্তা পাইছো, তাৰ বাবে চৰকাৰক আমি ধন্যবাদ জনাইছো। কিন্তু ঠিকাদাৰ আৰু অফিচে বহুত ঘাটিয়া কাম কৰিছে। ৰাস্তাটোত চেইন গেভেল ভালকৈ দিছে নে মাটি ভালকৈ পেলাইছে। অফিচৰ মানুহক খবৰ দিও আনিব নোৱাৰি, ঠিকাদাৰটো আহিয়েই পোৱা নাই। যে আমি এটা ৰাস্তা পাইছিলোঁ বহুত দিনৰ মূৰত, বহুত বছৰ আমি ৰাস্তাটো পোৱা নাছিলোঁ। ৰাস্তা মানে ৰাইজে বহুত আপত্তি কিবা কিবি কৰাৰ পিছত মানে আমাৰ সন্মানীয় MCLA ভৱেন চন্দ্ৰ বড়োৱে আমাক মানে এইখিনি কামটো কৰি দিলে। কিন্তু ঠিকাদাৰ পক্ষ আৰু যিটো মানে কি বুলি কয় অফিচিয়েলি আমাৰ ডিপাৰ্টমেণ্টে মানে এনেকুৱা ঘাটিয়া কাম কৰিলে, না ভালকৈ মাটি দিলে, না বোলে চেন গ্ৰেভাৰ ভালকৈ দিলে, না বোলে মেটেল দিলে। এতিয়া আপোনালোকে চাব পাৰে মানে একদম মানে ৰাস্তাটো বহলো হোৱা নাই, যিমানখিনি বহল হ'ব লাগে, যিমানখিনি মেটেল বহিব লাগে, চেন গ্ৰেভেল যিমানখিনি হ'ব লাগে একেবাৰে হোৱা নাই। আজি এতিয়া CC ব্লক বহাইছে, CC ব্লক মানে ডাম্পাৰ যাবাই পোৱা নাই, গাড়ী যাবাই পোৱা নাই, এনেই দাবি গৈছে। মানে খুব ঠিকাদাৰ আৰু ওদালগুৰি লোক নিৰ্মাণ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কুহিয়াৰকুছি ৰাইজৰ তীব্ৰ ক্ষোভ। উল্লেখযোগ্য যে BTC খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰনদী ঝাৰৰ পৰা নামখলা MPK সংযোগী 5 কিলোমিটাৰ পথ 2023-24 বৰ্ষৰ মুখ্যমন্ত্ৰী গুডউইল মিছনৰ অধীনত নিৰ্মাণ হৈছে। অভিযোগ অনুসৰি পথ নিৰ্মাণৰ ঠিকাদাৰগৰাকীয়ে নিজৰ মতালিৰে ৰাইজৰ অভিযোগ আওকাণ কৰি নিৰ্মাণ কৰিছে এই পথটি, যাৰ বাবে শনিবাৰে গাঁৱৰ ৰাইজে বিভাগীয় লোক উপস্থিত নোহোৱা বাবে পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে। ৰাইজৰ অভিযোগ, ঠিকাদাৰ নিজে ঘটনাস্থলীত নাহে, বড়ো ল'ৰা দুজনমান পঠিয়াই দিয়ে। ঠিকাদাৰৰ নাম আমি নাজানো, আমি এতিয়া মানে আমি নাই দেখা নাই, একেবাৰে দেখা নাই। কোনোবা বেলেগ মানুহ আহে, বড়ো কেইটামান ল'ৰা মানে পঠাই দিয়ে, মানে আমি গম পোৱাৰ কোনোবা দেখা নাই কি বুলি ক'লে নাজানো, আমি ভালকৈ নাজানো তেনেকুৱা। নাই দেখা নাই, ঠিকাদাৰক আমি দেখা নাই। মই চৰকাৰক জনাব খুজিছোঁ যে অনুৰোধ কৰিছোঁ যে ৰাস্তাটো যাতে ভালকৈ বনাই দিয়ে, আমাক ভালকৈ মানে হেৰি কৰি দিয়ে, এই অঞ্চলৰ মানে সুবিধা এটা কৰি দিয়ে। এম্বুলেঞ্চ আহে, আমি বহুত কষ্ট হাত প্ৰতিঘাত পাৰ হ'ব লগা হয়, এম্বুলেঞ্চ এখন নাহে। এইপিনে স্থানীয় গাঁও প্ৰধানৰ অভিযোগ, আমি গাঁৱলীয়া মানুহ বুজি নাপাওঁ, অফিচৰ মানুহ আহি আমাক বুজাই দিয়ক, নিৰ্মাণ হৈ থাকোঁতে ৰাস্তাটো কিয় খহি গ'ল। দাদা নমস্কাৰ দেই, মই কুহিয়াৰকুছি অঞ্চলৰ গাঁওবুঢ়া হয়। গতিকে এই ৰাস্তাত আমাৰ মুখ্য ৰাস্তা, এই অঞ্চলৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী যিমান মানে স্কুলত যায় চব ইটো ৰাস্তাই। আৰু বৰষুণ দিলে আমাৰ অৱস্থা তাৰমানে ইফালে নাই, ইফালে যাব নোৱাৰে, ইফালে যাব নোৱাৰে। অঞ্চলৰ মানুহে ইফালে দি মানে পাৰ কৰে, এম্বুলেঞ্চে হওক বা যিকোনো প্ৰাইভেট গাড়ীয়ে হওক, ইটো ৰাস্তাইদি তাৰমানে ওলায়। গতিকে আমি ভাবিছোঁ যিহেতু ইমান বছৰৰ মূৰত আমাৰ মুখ্য ৰাস্তা এটা আমি পাইছোঁ, আমি এইটো খুব মানে আনন্দিত পাইছিলোঁ। কিন্তু দেখিলোঁ যে এতিয়া ধৰ ৰাস্তাটো মানে ভাল হোৱা নাই, যেনেকুৱা ধৰ মেটেল হ'ব লাগিছিল সেনেকৈ মেটেল হোৱা নাই বোধহয়। সেইকাৰণে ছাইডত মানে দাবি গৈছে, এতিয়াই দাবি গৈছে। আৰু পিছততো গাড়ী এখন ডাম্পাৰ আহিছিলে, এখন ডাম্পাৰ আহোঁতে আপোনাৰ ইফালে দাবি গৈছে। গতিকে আৰু পিছততো আৰু বেয়া হ'ব সেইটোৱে। আমি ভাবিছিলোঁ আৰু 10 বছৰমান আমি আৰু নিশ্চিত মনত আমি আশা কৰিছিলোঁ ৰাইজে, এতিয়াতো ভাল যদি বনায় নিশ্চয় আমি আনন্দিত হ'ম। এতিয়া মই অনুৰোধ কৰিছোঁ ডিপাৰ্টমেণ্টত যিহেতু SDO আছে, ইঞ্জিনিয়াৰ আছে, আহি পেলাই তেওঁলোকে অলপ হেৰি কৰক, আমাৰ সমাজৰ লগত মানে হেৰি কৰি পেলাই অলপ আমাৰ আপত্তিটো অলপ চাই লওক। আমাৰ আপত্তিটো আচলতে ভুল আপত্তি না সঁচা আপত্তি, সেইবিলাক অলপ চাই লওক, আমালোকক বুজাই দিয়ক। আমি যিহেতু গাঁৱলীয়া মানুহ, আমি একো বুজি নাপাওঁ ৰাস্তাৰ বিষয়ে। কিন্তু আমি দেখিছোঁ যে ৰাস্তাটো মানে এনেকুৱা প্লেন হোৱা নাই, ধৰক দাবি গৈছে একফালে, ধৰক এনেই বালি দি পেলাই আকৌ CC ব্লকটো পাৰি দিছে, সেনেকুৱাটো বেয়া দেখিছে। গতিকে ভাল ঠিকাদাৰ আৰু ওদালগুৰি লোক নিৰ্মাণ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে ৰাইজে এনেদৰে ফেপেৰি উঠাত সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ওদালগুৰি জিলাত। ঠিকাদাৰৰ লগত যে বিভাগটোৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ লেটিপেটি আছে, সেই কথা পুনৰবাৰ প্ৰকাশ পাইছে ৰাইজৰ এই অভিযোগৰ পিছতেই। নিউজ ডেস্ক ৰিপৰ্ট, কলাইগাঁও লাইভ।